নমস্কাৰ, ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল। আমি জিকে ফাউণ্ডেশ্যন বেটছ এটা ষ্টাৰ্ট কৰিছিলোঁ আৰু তাৰে আজি লেকচাৰ নাম্বাৰ 15 হয়। যোৱাকালি এটা মই লেকচাৰ আপলোড কৰিছিলোঁ, যোনটো আমি ভক্তি আৰু চুফি মুভমেণ্টৰ বিষয়ে আলোচনা কৰিছিলোঁ। আৰু তাৰে আগতে আমি যি মধ্যযুগীয় ইতিহাস, দিল্লী চালতানাত, এই আটাইবোৰ আমি আলোচনা কৰিছোঁ অলৰেডি। তো আজিৰ লেকচাৰত আমি মোগল পিৰিয়ডৰ বিষয়ে আলোচনা কৰিম। আমাৰ ভাৰতৰ ইতিহাসৰ মোগল শাসনৰ ওপৰত আলোচনা কৰিম। চ' এইটো ক্লাছ খুবেই ইম্পৰ্টেণ্ট হ'ব আমাৰ আগন্তুক আহিবলগীয়া ADRE, আছাম পুলিচ, APSC এক্সামৰ কাৰণে। সম্পূৰ্ণ অসমীয়া মাধ্যমতে আমি ক্লাছবোৰ আলোচনা কৰি যাম। অ'কে, তো আজি আমি মোগল বংশ কেনেকৈ প্ৰতিষ্ঠা হ'ল তাৰ ওপৰত আমি আলোচনা কৰোঁ। তাৰপিছত আমি আকবৰৰ শাসনকাললৈকে আলোচনা কৰিম আজি। চ' বাবৰ 1526 পৰা 1530। ভাৰতত মোগল শাসনৰ ভেটি বাবৰে 1526 চনত স্থাপন কৰিছিলে, যি বেটেল অফ পানীপথৰ জৰিয়তে। ফাৰ্ষ্ট বেটেল অফ পানীপথ কাৰ লগত হৈছিলে? ইব্ৰাহিম লোডি আৰু বাবৰৰ মাজত হৈছিলে 21 এপ্ৰিল 1526 চনত। তো তেতিয়া ইব্ৰাহিম লোডিক বাবৰে হৰুৱাই আমি পাম পিছত এতিয়া। তো মই আণ্ডাৰলাইন কৰি যাম যিবোৰ ইম্পৰ্টেণ্ট লাইন হয়। অ'কে, ভাৰতত মোগল শাসনৰ ভেটি বাবৰে 1526 চনত স্থাপন কৰিছিল। তেওঁ তিমুৰৰ বংশৰ আছিল। তেওঁৰ দেউতাকৰ ফালৰ পৰা কি হয়? তিমুৰৰ বংশৰ হয়, আৰু মাকৰ ফালৰ পৰা চেংগিছ খান বংশৰ আছিলে। অ'কে, এইটো এটা ইম্পৰ্টেণ্ট হয়। এইবিলাক কুৱেশ্যন আহে, বাবৰ মাকৰ ফাল বা দেউতাকৰ ফালৰ বিষয়ে সোধে। অ'কে, বাবৰে 1526 চনত 21 এপ্ৰিলত পানীপথৰ যুদ্ধত প্ৰথম ইব্ৰাহিম লোডিক পৰাস্ত কৰি মোগল বংশ স্থাপন কৰিছিল। তো ভেৰি ইম্পৰ্টেণ্ট, পানীপথৰ যুদ্ধ কেতিয়া হৈছিল? 1526 চনত। কাৰ মাজত হৈছিল? বাবৰ আৰু ইব্ৰাহিম লোডিৰ মাজত। অ'কে, আৰু এইটোৱে হৈছে টাৰ্ণিং পইণ্ট যে মোগল বংশৰ প্ৰতিষ্ঠা হোৱাৰ। অ'কে, যি ভাৰতত ব্ৰিটিছ শাসন প্ৰতিষ্ঠা নোহোৱালৈকে চলিছিল। ব্ৰিটিছ শাসনৰ পিছত মোগল বংশৰ সামৰণি হয়। তেওঁ বাবৰে বহুতকেইটা ইম্পৰ্টেণ্ট যুদ্ধ তেওঁ যুঁজিছিল, সেইকেইটাও ইম্পৰ্টেণ্ট হয়। 1527 চনত তেওঁ খানবাৰ যুদ্ধত মেৱাৰৰ ৰাণা সংগক পৰাস্ত কৰিছিল। তো ৰাণা সংগৰ লগতো বেটেল অফ খানবাৰ হয় মেৱাৰৰ। অ'কে, 1526 চিৰিয়েলি 1526, 27, 28, 29, 30লৈকে তেওঁ পূৰা 29লৈকে যুদ্ধ কৰিছিল। চাওক, 1528 চনত তেওঁ চান্দেৰীৰ যুদ্ধত মেদিনী ৰায়ক পৰাস্ত কৰিছিল। তো বেটেল অফ চান্দেৰী কাৰ মাজত হৈছিলে? বাবৰ আৰু মেদিনী ৰায়ৰ মাজত, আৰু তেওঁক পৰাস্ত কৰিছিলে। 1529 চনত তেওঁ ঘাগ্ৰাৰ যুদ্ধত মহম্মদ লোডিক, যি ইব্ৰাহিম লোডিৰ খুৰাক আছিল, তেওঁক পৰাস্ত কৰিছিলে। অ'কে, তাৰপিছত 1530 চনত তেওঁ আগ্ৰাত মৃত্যুবৰণ কৰিছিলে, আৰু তেওঁৰ সমাধি কাবুলত আছে। তো বাবৰৰ সমাধি ক'ত আছে সেইটোও সোধে, আৰু ক'ত মৃত্যুবৰণ কৰিছিলে? 1530 চনত আগ্ৰাত কৰিছিলে, আৰু তেওঁৰ সমাধি কাবুলত আছে। অ'কে, তো ভাৰতত সৰ্বপ্ৰথমে গান পাউডাৰ আৰু আৰ্টিলেৰী ব্যৱহাৰ কৰিছিল। কোনে কৰিছিলে? বাবৰে কৰিছিলে। ভেৰি ইম্পৰ্টেণ্ট। অ'কে, চ' মই যিবিলাক ইম্পৰ্টেণ্ট লাইন হয়, এইবিলাক আটাইবোৰ ইম্পৰ্টেণ্ট লাইন হয়, সেইটো কাৰণে মই আণ্ডাৰলাইন কৰি গৈছোঁ, এটাও মিছ কৰিব নোৱাৰে এটা লাইনো। তেওঁ তুৰ্কী ভাষাত তেওঁৰ আত্মজীৱনী তজুক-ই-বাবৰী লিখিছিল। ভেৰি ইম্পৰ্টেণ্ট। তজুক-ই-বাবৰী কাৰ হয়? বাবৰৰ আত্মজীৱনী হয়। কি ভাষাত লিখিছিলে? তজুক-ই-বাবৰী তুৰ্কী ভাষাত লিখিছিলে। এইটো এটা ইম্পৰ্টেণ্ট হয়, য'ত তেওঁ ভাৰত আৰু তেওঁৰ সাম্ৰাজ্যৰ এক উৎকৃষ্ট বিৱৰণ দিছিল। তজুক-ই-বাবৰী পাৰ্চী ভাষালৈ নাম বাবৰনামা আব্দুৰ ৰহিম খানে খাই অনুবাদ কৰিছিল। ভেৰি ইম্পৰ্টেণ্ট। তো এই যি তজুক-ই-বাবৰী এইখন বাবৰৰ যি আত্মজীৱনী আছিল, এইখন পাৰ্চী ভাষালৈ কোনে কৰি? তুৰ্কী ভাষাততো বাবৰে লিখিছিলে, আৰু পাৰ্চী ভাষালৈ কোনে কৰিছিলে? আব্দুৰ ৰহিম খানে খাই অনুবাদ কৰিছিলে। অ'কে, ইংৰাজী ভাষালৈ মেডাম বেব্ৰিজ নামৰ এগৰাকী মহিলাই অনুবাদ কৰিছিল। এইটো ইম্পৰ্টেণ্ট হয়, বাট এইটো যি পাৰ্চী ভাষালৈ এইটো ইম্পৰ্টেণ্ট হয়, বাট এইটো আপোনালোকে মনত ৰাখিব পাৰে। তেওঁ দুটা কবিতা সংকলন কৰিছিল, যি দিৱান তুৰ্কী ভাষাত আৰু মুইয়ান যি পাৰ্চী ভাষাত। তো এই দুটা কবিতাও মনত ৰাখিব, পাৰ্চী ভাষাত দিৱান আৰু মুবায়ান, ক্ষমা কৰিব,
মুবায়ান তেওঁ পাৰ্চী ভাষাত কৰিছিল ঠিক আছে তেওঁ ৰিচাল ই উচাজ বা বাবৰৰ চিঠিও লিখিছিল এইটো এটা ইম্পৰ্টেণ্ট লাইন হয় নেক্সট আহে বাবৰৰ পিছত কোন আহে হুমায়ুন আহে 1530-40 কি হয় বিকজ এই শ্বেৰ শাহে এই বাবৰক মানে কি খেদে মানে শ্বেৰ শাহে বাবৰৰ মোগল শাসন মোগল ৰাজবংশ ক্ষমা কৰিব বাবৰে মোগল প্ৰতিষ্ঠা কৰিছিলে কিন্তু শ্বেৰ শাহ যি এটা আফগান ৰুলাৰ আছিলে আফগান ৰুলাৰে এই বাবৰৰ যি সন্তান হুমায়ুন আছে হুমায়ুনক পৰাস্ত কৰি হুমায়ুনে কি হয় ইৰাণত ভাগি যায় তাৰপিছত শ্বেৰ শাহ চুৰি মৰাৰ পিছত আকৌ হুমায়ুন আহি কিনে মোগল বংশ প্ৰতিষ্ঠা কৰে যদি শ্বেৰ শাহ চুৰি থাকিলেহেঁতেন আমাৰ ভাৰতত মোগল মানে মোগল শাসন নহ'লহেঁতেন তেতিয়াহ'লে আফগান শাসন হ'লহেঁতেন এইটো ইম্পৰ্টেণ্ট হয় হা চ' তেওঁ বাবৰৰ পুত্ৰ আছিল আৰু 1530 চনত সিংহাসনত বহিছিল বা তো হুমায়ুনৰ দেউতাক কোন সোধে বা বাবৰ হয় অ'কে তেওঁ সিংহাসনত আহৰণৰ তেওঁৰ ভাতৃসকল ক্ৰমে কামৰান ভাতৃসকলৰ কথা সোধে দেই হুমায়ুনৰ ভাতৃসকল কাৰণ তিনিজন কামৰান হিন্দাল আৰু আকচাৰী আছিলে ঠিক আছে তেওঁৰ ভাতৃ লগতে আফগানসকলে প্ৰত্যাহ্বান জনাইছিল তেওঁৰ শাসনকালত তেওঁ শ্বেৰ শাহৰ বিৰুদ্ধে দুখন যুদ্ধ কৰিছিল যি চৌচা হৈছিল 1539 চনত আৰু কন্নৌজ বা বিলগ্ৰাম 1540 চনত আৰু তেওঁৰ দ্বাৰা সম্পূৰ্ণৰূপে পৰাজিত হৈছিল তো শ্বেৰ শাহ চুৰিৰ লগত যুদ্ধ হৈছিলে আৰু যুদ্ধত শ্বেৰ শাহ চুৰিয়ে হুমায়ুনক হৰুৱাইছিলে অ'কে তেওঁ মানে যেতিয়া হুমায়ুন হাৰি গ'ল হাৰাৰ পিছত তেওঁ ইৰাণলৈ পলাই গৈছিল য'ত 12 বছৰ নিৰ্বাসিত জীৱন কটাইছিল তেওঁ শ্বেৰ শাহ চুৰিৰ লগত যি যুদ্ধত পৰাজয় হৈছিল তাৰপিছত তেওঁ ইৰাণলৈ পলাই গৈছিলে অ'কে শ্বেৰ শাহৰ মৃত্যুৰ পিছত হুমায়ুনে 1555 চনত ভাৰত আক্ৰমণ কৰি তেওঁৰ ভাতৃসকল আৰু আফগানসকলক পৰাস্ত কৰে তেওঁ পুনৰ ভাৰতত শাসক হয় অ'কে তো তেওঁ যি 12 বছৰ যি যেনেকৈ অজ্ঞাতবাস হৈ আছিলে তো তাৰপিছত 1555 চনত শ্বেৰ শাহ চুৰি যেতিয়া মৃত্যু হ'ল তেতিয়া এটা সাহস পাই তেওঁ আৰু ভাৰত আক্ৰমণ কৰি আকৌ তেওঁ শাসন হয় মানে শাসনভাৰ গ্ৰহণ কৰে অ'কে 1556 চনত তেওঁ পুথিভঁৰালত দিন পানাহত চিৰি বগাই নামতে মৃত্যু হয় তো যি পুথিভঁৰালত লাইব্ৰেৰীত তেওঁৰ মৃত্যু হয় মানে চিৰিৰ পৰা পৰি অ'কে আৰু দিল্লীত তেওঁ সমাধিস্থিত কৰা হয় এইটো সোধে তেওঁৰ হুমায়ুনৰ মৃত্যু কেনেকৈ হয় এইটো সোধে ঠিক আছে তেওঁ ভনীয়েক গুলবেদন বেগমে তেওঁৰ জীৱনী হুমায়ুন নামা লিখিছিল তো হুমায়ুন নামা লিখক কোনে লিখিছিলে গুলবদন বেগম গুলবদন বেগম কোন আছিলে হুমায়ুনৰ ভনীয়েক আছিলে তেওঁ দিল্লীত দিন পানা নিৰ্মাণ কৰিছিল তেওঁ দ্বিতীয় ৰাজধানী হিচাপে তো যি হুমায়ুনৰ ৰাজধানী দিন পানা কোনে নিৰ্মাণ কৰিছিলে হুমায়ুনে নিৰ্মাণ কৰিছিলে এইটো এটা ইম্পৰ্টেণ্ট হয় চ' যিবিলাক ইম্পৰ্টেণ্ট হয় মই আণ্ডাৰলাইন কৰি যাম অ'কে সেইবিলাকে আপোনালোকে নোটছ কৰি যাব চ' সুৰ সাম্ৰাজ্যৰ দ্বিতীয় আফগান সাম্ৰাজ্য এইটো আমি শ্বেৰ শাহৰ বিষয়ে অলপ পঢ়োঁ যিহেতু হুমায়ুনৰ লগত কনফ্লিক্ট হৈছিল তো ইম্পৰ্টেণ্ট হয় শ্বেৰ শাহ চুৰিৰ বিষয়ে কুৱেশ্যন আহে যেনেকৈ শ্বেৰ শাহ চুৰি মাৰ্গ না জি টি ৰোড বুলি যি কয় এইবিলাক আপোনালোকে কুৱেশ্যন দেখিছে চাগে আগতে তেওঁ আছিল চাচাৰামৰ জাগিৰদাৰ হাছান খানৰ পুত্ৰ আছিল অ'কে শ্বেৰ শাহে আছিলে ইব্ৰাহিম লোডিয়ে তেওঁৰ দেউতাকৰ জাগিৰ তেওঁলৈ হস্তান্তৰ কৰিছিল যি ইব্ৰাহিম লোডি আছিলে দিল্লী চালতানাতৰ শেষৰজন ল'ৰা আছিল লোডি বংশৰ অ'কে তেওঁ জাগিৰ যি বাবৰে হেৰুৱাইছিল অ'কে শ্বেৰ শাহে হাজাৰত ই আলা হিচাপে সিংহাসন দখল কৰিছিল তো এইটো ইম্পৰ্টেণ্ট হয় সোণাৰ দুৰ্গৰ ৰাজ্যপালৰ বিধৱা লাড মিল্লাকাক বিয়া কৰাই তেওঁ সোণাৰ লাভ কৰিছিল 1539 চনত তেওঁ চৌচাৰ যুদ্ধত হুমায়ুনক পৰাস্ত কৰি সম্ৰাট হিচাপে শ্বেৰ শাহ উপাধি লাভ কৰে তো শ্বেৰ শাহ উপাধি কেতিয়া লাভ কৰে যি 1539 চনত
যি চৌচাৰ যুদ্ধ হৈছিল সেই যুদ্ধত হুমায়ুনক পৰাস্ত কৰি তেওঁ শ্বেৰশ্বাহ উপাধি গ্ৰহণ কৰিছিল 1540 চনত কন্নৌজ বিলগ্ৰামৰ যুদ্ধত হুমায়ুনক পৰাস্ত কৰি কন্নৌজ নিজৰ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিছিল যি অলৰেডি তেতিয়া হুমায়ুন কি ইৰাণলৈ পলাই যায় ৰাইট এজন সম্ৰাট হিচাপে তেওঁ মালৱা 1442 চনত তাৰপিছত থানে ৰথনবোৰ 1442 চনত তাৰপিছত ৰায়চিন 1443 চনত ৰাজপুতানা মাওৱাৰ দখল কৰিছিল 1442 চনত চিত্তৰ 1446 চনত তো শ্বেৰশ্বাহ বহুত পাৱাৰফুল আছিল হা কলিঞ্জৰ কৰিছিলে 1445 চনত তো কলিঞ্জৰ জয় কৰাৰ সময়তে 1445 চনত তেওঁ মৃত্যু হৈছিলে ওকে তেওঁ কেইটামান উল্লেখযোগ্য কিছুমান তেওঁৰ অৱদান আছে সেইবিলাক আমি ইম্পৰ্টেণ্ট হয় সেইবিলাক চাওঁ হওক তেওঁ ৰুপিয়া নামৰ মুদ্ৰা প্ৰচলন কৰিছিল তো ৰুপিয়া কোনে কৰিছিলে শ্বেৰশ্বাহে কৰিছিলে হা আৰু সমগ্ৰ সাম্ৰাজ্যৰ মানক ওজন আৰু জোখমাখ নিৰ্ধাৰণ কৰিছিল তেওঁ কেইবাটাও ঘাইপথ নিৰ্মাণ কৰিছিল নিৰ্মাণ কৰি যোগাযোগ ব্যৱস্থা উন্নত কৰিছিল তেওঁ কলকাতাৰ পৰা পেছাৱাৰলৈ গ্ৰেণ্ড ট্ৰাংক ৰোড GT ৰোড নিৰ্মাণ কৰিছিল অলপ আগতে কৈছোঁ মই GT ৰোড নিৰ্মাণ কৰিছিল কোনে শ্বেৰশ্বাহ ছুৰীয়ে ক'ৰ কলকাতাৰ পৰা পেছাৱাৰলৈকে ঠিক আছে আফগানিস্তানলৈকে তেওঁ নিজৰ সাম্ৰাজ্যৰ বিভিন্ন অংশত ছাউনীবোৰ স্থাপন কৰিছিল আৰু প্ৰতিখন ছাউনীত শক্তিশালী সেনা বাহিনী মোতায়েন কৰা হৈছিল এইটো ইম্পৰ্টেণ্ট নহয় ইমান তেওঁ দিল্লীত পুৰণা কিলা নিৰ্মাণ কৰিছিল ইম্পৰ্টেণ্ট হয় তো পুৰণা কলা কোনে নিৰ্মাণ কৰিছিল শ্বেৰশ্বাহে নিৰ্মাণ কৰিছিল তেওঁ সাসাৰামত সমাধিস্থিত কৰা হৈছিল শ্বেৰশ্বাহ ছুৰীক শ্বেৰশ্বাহৰ পিছত ইছলাম শ্বাহৰ পিছত মহম্মদ আদিল শ্বাহ শাসনলৈ আহিছিলে তো এইকেইটা দুৰ্বল শাসক আছিলে তাৰ সেইকাৰণে হুমায়ুনে ইহঁতক মানে পৰাস্ত কৰিব পাৰিছিলে হুমায়ুনে ওকে সো কেইটামান প্ৰশাসনিক গোট আছে এইকেইটা ইম্পৰ্টেণ্ট হয় কুৱেশ্যন আহে যি ইকতা মানে প্ৰদেশ আছে হা এইটো ইছলামিক নেম যিহেতু ইকতা তো ইয়াৰ মুৰব্বী আছিল হাকিম আৰু আমিন আছিল ইয়াৰ মুৰব্বী হা তাৰপিছত চৰকাৰ অৰ্থাৎ জিলা হয় ইয়াত চিকদাৰ আৰু চিকদাৰানা আৰু মুন্সিফান আছিলে ইয়াৰ মুৰব্বী আছিলে তাৰপিছত পাৰগানা অৰ্থাৎ পাৰগনা মানে তালুকা আছিলে এইটো চিকদাৰ আৰু মুন্সিফ আছিলে মুৰব্বী আছিলে আৰু গ্ৰাম আছে গ্ৰাম অৰ্থাৎ গাঁও মুকুদ্দম আৰু আমিল আছিলে মুৰব্বী এইকেইটা এটা ইম্পৰ্টেণ্ট হয় নেক্সট আহে আমাৰ হুমায়ুনৰ পিছত আহে ইপিনে শ্বেৰশ্বাহৰ বিষয়ে এইটো এটা এক্সট্ৰা আছিল যিহেতু আফগান হুমায়ুনৰ লগত তেওঁৰ যুদ্ধ হৈছিল তো আৰু তেওঁৰ কিছুমান কণ্ট্ৰিবিউশ্যনো আছিল সেইবিলাক সেইটো কাৰণে ইম্পৰ্টেণ্ট হয় আমি শ্বেৰশ্বাহৰ বিষয়ে জনাটো এতিয়া যেতিয়া হুমায়ুনৰ মৃত্যু হয় তেতিয়া তেওঁৰ পুত্ৰ আকবৰে শাসনত বহে লাইক 14 বছৰ বহুত কম বয়সতে ওকে তো আকবৰ হুমায়ুনৰ জ্যেষ্ঠ পুত্ৰ 14 বছৰ বয়সত কালাউনৰ পাঞ্জাবত জালালউদ্দিন মহম্মদ আকবৰ বাদশাহ গাজী উপাধিৰে সিংহাসন আহৰণ কৰিছিল আৰু তেওঁৰ শিক্ষক বৈৰাম খানক ৰক্ষক হিচাপে নিযুক্তি দিয়া হৈছিল বৈৰাম খানক পিছত বেটেল অফ পানিপথ ছেকেণ্ড বেটেল অফ পানিপথত বৈৰাম খানে হেমুক পৰাস্ত কৰে হয়নে তো আকবৰৰ নামটো কি হে জালালউদ্দিন মহম্মদ আকবৰ বাদশাহ মহম্মদ আকবৰ বাদশাহ গাজী বুলি তেওঁৰ নামটো সোধে আকবৰৰ নামটো ঠিক আছে সো ফাৰ্ষ্ট বেটেল অফ পানিপথ হৈছিলে বাবৰ আৰু ইব্ৰাহিম লোৰীৰ মাজত ছেকেণ্ড বেটেল অফ পানিপথ কাইছে হেমু আৰু বৈৰাম খানৰ মাজত যি বৈৰাম খান হৈছে আকবৰৰ ৰক্ষক আছিলে সেনাপতি আছিলে আৰু হেমু মহম্মদ আদিল শ্বাহৰ হিন্দু সেনাপতি আছিলে তো পানিপথৰ দ্বিতীয় যুদ্ধ 5 নৱেম্বৰ 1556 চনত হৈছিল হেমু মহম্মদ আদিল শ্বাহৰ হিন্দু সেনাপতি আছিল আৰু বৈৰাম খান আকবৰৰ ৰক্ষক আছিল তেওঁৰ মাজত হৈছিলে হেমু পৰাস্ত হৈছিল আৰু বন্দী হৈছিল আৰু বৈৰাম খানৰ হাতত নিহত হৈছিল হেমু ওকে ছেকেণ্ড বেটেল অফ পানিপথত এই যুদ্ধখনে দিল্লীৰ সিংহাসনৰ বাবে মোগল আফগান প্ৰতিযোগিতা অন্ত পেলাইছিল আৰু আকবৰক দিল্লী আৰু আগ্ৰা পুনৰ দখল কৰিবলৈ সক্ষম কৰিছিল তো এইটোৱে মানে আফগান এই যুদ্ধৰে বেটেল অফ যি আকবৰে
বেটেল অফ পানিপট কৰিলে। ইয়াতেই আকৌ যি প্ৰথম শ্বেৰ শ্বাহে হুমায়ুনক হৰুৱাইছিলে হয়নে, শ্বেৰ শ্বাহৰ মৃত্যুৰ পিছত আৰু মানে আফগান ৰুল যি শাসন ব্যৱস্থা দুৰ্বল হৈ পৰিছিল। তাৰপিছত যি ছেকেণ্ড বেটেল অফ পানিপথৰ জৰিয়তে আফগান টোটেলি শাসন ব্যৱস্থা তেওঁলোকৰ মানে লৈ লৈছিলে মোগলৰ অধীনত কৰি লৈছিলে। আকবৰে 1560 চনত বৈৰাম খানৰ ৰাজ প্ৰতিনিধিত্বৰ অন্ত পেলাইছিল আৰু 18 বছৰ বয়সত ৰাজ্যৰ শাসনভাৰ গ্ৰহণ কৰিছিল। তো প্ৰথমটো 14 বছৰ যেতিয়া বয়সত তেওঁ শাসনভাৰ তেওঁ লৈছিলে, তেতিয়া এটা যি বৈৰাম খান আছিলে তেওঁক এটা ৰক্ষক হিচাপে ৰাখিছিলে। অ'কে, কিন্তু 18 বছৰ বয়সত তেওঁ নিজে শাসনভাৰ গ্ৰহণ কৰিছিলে আকবৰে, ৰাইট। ইম্পৰ্টেণ্ট হয়, আমি ষ্টৰী আকাৰত পঢ়ি গৈছোঁ, সেইটো কাৰণে আমাৰ মনত থাকিব, ঠিক আছে। ষ্টৰী আকাৰত নপঢ়িলে আমাৰ বস্তুবিলাক মনত বা হৃদয়ংগম নহয় ভালদৰে। তেওঁ সাম্ৰাজ্যৰ বিস্তাৰ প্ৰচেষ্টাত তেওঁ বিভিন্ন প্ৰাদেশিক ৰাজ্য জয় কৰিছিল। মেবাৰৰ ৰাজপুত ৰজাই ৰাণা উদয় সিং আৰু তেওঁৰ পুত্ৰ ৰাণা প্ৰতাপৰ অধীনত তীব্ৰ প্ৰতিৰোধ গঢ়ি তুলিছিল। আকবৰে য'তেই সম্ভৱ ৰাজপুতসকল নিজৰ পক্ষলৈ আনিবলৈ চেষ্টা কৰিছিল আৰু ৰাজপুতৰ ৰজাসকলক মোগল সেৱাত অন্তৰ্ভুক্ত আৰু মোগল অভিজাত শ্ৰেণীৰ সৈতে সমানে ব্যৱহাৰ কৰিছিল। 1562 চনত আমেৰৰ ৰাজধানী জয়পুৰত কছাবত ৰাজপুত শাসক ভৰমল বিহাৰীমালাৰ কন্যা হৰ্ষাবাইক বিয়া কৰাই আকবৰে হিন্দুসকলৰ প্ৰতি তেওঁৰ ধৰ্মনিৰপেক্ষ নীতি প্ৰদৰ্শন কৰিছিল। তো এই হৰ্ষাবাই, এইটো মনত ৰাখিব, এইটো ফিগাৰ মনত ৰাখিব, ঠিক আছে। তেওঁ আকবৰৰ লগত যি ৰাজপুত শাসক আছিলে, তেওঁৰ কন্যা আছিলে, আকবৰৰ লগত বিয়া হৈছিলে 1562 চনত। ৰাণা প্ৰতাপ সিং আৰু তেওঁৰ পুত্ৰ অমৰ সিঙৰ বাহিৰে বেছিভাগ ৰাজপুত ৰজাই আকবৰৰ সৰ্বোচ্চ শাসন মানি লৈছিল। তো হালদিঘাটীৰ যুদ্ধটো ইম্পৰ্টেণ্ট হয়। বেটেল অফ হালদিঘাটী কুৱেশ্যন আহে। কেতিয়া হৈছিলে? 1576 চনত হৈছিল। মেবাৰৰ ৰাণা প্ৰতাপ আৰু আমেৰৰ মান সিঙৰ নেতৃত্বত মোগল সেনাৰ মাজত হৈছিল বেটেল অফ হালদিঘাটী। ৰাণা প্ৰতাপ পৰাজিত হৈছিল যদিও তেওঁ আত্মসমৰ্পণ কৰা নাছিল আৰু সংগ্ৰাম অব্যাহত ৰাখিছিল। তো ইম্পৰ্টেণ্ট হয়, বেটেল অফ হালদিঘাটী কাৰ মাজত হৈছিল? যি মেবাৰৰ ৰাণা প্ৰতাপ আৰু আমেৰৰ মান সিঙৰ নেতৃত্বত মোগল সেনাৰ মাজত যুদ্ধ হৈছিল। অ'কে, তো ৰাণা প্ৰতাপ এই যুদ্ধত পৰাজিত হৈছিলে কিন্তু চাৰেণ্ডাৰ কৰা নাছিলে। বেটেল অফ হালদিঘাটী কুৱেশ্যন সোধে কেতিয়া আহে, কাৰ মাজত হৈছিলে? ধৰ্মীয় পুৰোহিতসকলৰ গোড়ামী লাইক অৰ্থডক্সি আৰু সংকীৰ্ণতাৰ বিৰুদ্ধে বিদ্ৰোহ হিচাপে আকবৰে 1581 চনত দিন-ই-ইলাহী নামৰ এক নতুন ধৰ্ম প্ৰৱৰ্তন কৰিছিল। তো দিন-ই-ইলাহী ইম্পৰ্টেণ্ট হয়, কোনে কৰিছিলে? এই এটা ধৰ্ম আছিলে আৰু দিন-ই-ইলাহী এই ধৰ্ম গ্ৰহণ কৰা বীৰবল প্ৰথম হয়। হিন্দু হয়, বীৰবল আছিলে। বীৰবলে দিন-ই-ইলাহী গ্ৰহণ কৰিছিল ধৰ্ম। এইটো আকবৰে নতুন ধৰ্ম, যি তেতিয়া অৰ্থডক্সি লাইক বেছিভাগ প্ৰথা আছিলে, অৰ্থডক্সি কট্টৰতাবাদটো গুচুৱাইকে নোহোৱাকৈ এইটো দিন-ই-ইলাহী বুলি নামৰ ধৰ্ম এটা প্ৰৱৰ্তন কৰিছিল আকবৰে। অ'কে, তো ইয়াত কি আছে? ধৰ্মটোত হিন্দু ধৰ্ম, ইছলাম, জৈন ধৰ্ম, খ্ৰীষ্টান ধৰ্মৰ দৰে কেইবাটাও ধৰ্মৰ পৰা লোৱা মূল্যবোধৰ সংশ্লেষণৰ ওপৰত আধাৰিত আছিল। ই কোনো নাগৰিক স্বীকাৰ কৰা নাছিল। বীৰবল আছিল এই নতুন ধৰ্ম গ্ৰহণ কৰা একমাত্ৰ হিন্দু। দিন-ই-ইলাহী ইম্পৰ্টেণ্ট কিন্তু দিন-ই-ইলাহী পিছত জনপ্ৰিয় নহ'ল। আকবৰে ফাতেপুৰ চিক্ৰী, আগ্ৰা দুৰ্গ, লাহোৰ দুৰ্গ, ইছলামাবাদ দুৰ্গ আৰু দিল্লীত হুমায়ুনৰ সমাধি নিৰ্মাণ কৰিছিল। এইকেইটা ইম্পৰ্টেণ্ট। কি আকবৰে নিৰ্মাণ কৰিছিলে? ফাতেপুৰ চিক্ৰী নম্বৰ 1, আগ্ৰা দুৰ্গ নিৰ্মাণ কৰিছিলে, আগ্ৰা ফৰ্ট নিৰ্মাণ কৰিছিলে, লাহোৰ দুৰ্গ, লাহোৰ ফৰ্ট নিৰ্মাণ কৰিছিলে আৰু ইছলামাবাদ দুৰ্গ, ইছলামাবাদ ফৰ্ট নিৰ্মাণ কৰিছিলে আৰু দিল্লীত হুমায়ুনৰ সমাধিও নিৰ্মাণ কৰিছিল। কোনে? আকবৰে। অ'কে, আগ্ৰাৰ ওচৰত ঠাই ফাতেপুৰ চিক্ৰী কোৱা হয় যে আকবৰৰ বহুদিনলৈ কোনো পুত্ৰ নাছিল। শ্বেইখ ছেলিম চিস্তি নামৰ এজন চুফী সাধুৱে আকবৰক এজন পুত্ৰৰ বাবে আশীৰ্বাদ দিছিল, যাৰ নাম আছিল ছেলিম শ্বেইখো বাবা বা জাহাংগীৰ। অ'কে, তো আকবৰৰ পুত্ৰ পিছত জাহাংগীৰ হয়। তো এই যিনি শ্বেইখ ছালিম চিস্তি নামৰ
এজন যি চুফি আছিলে চুফি যোৱাকালি আমি চুফি মুভমেণ্ট পঢ়িছোঁ না চুফি আৰু ভক্তি মুভমেণ্ট হয়নে তো তাতে চুফি চেইণ্ট আছিলে চুফি চেইণ্টে কি কৰিছিলে তেওঁক ব্লেছ কৰিছিলে তাৰপিছত তেওঁক জাহাংগীৰ এটা যি পিছত জাহাংগীৰ নাম হয় তেওঁৰ অৰিজিনেল নাম আছিলে সেলিম শ্বেইখো বাবা অ'কে জাহাংগীৰ পিছত নাম হয় সেলিম চিস্তিৰ সন্মানত আকবৰে তেওঁৰ দৰবাৰত আগ্ৰাৰ পৰা ফাতেপুৰ চিক্ৰীলৈ স্থানান্তৰ কৰিছিল তো ফাতেপুৰ চিক্ৰী কাৰ সন্মানত নিৰ্মাণ কৰিছিল সেইটো কুৱেশ্যন আহে যি সেলিম চিস্তি বুলি এজন চুফি সাধু আছিলে তেওঁৰ নামত নিৰ্মাণ কৰিছিলে অ'কে আৰু তেওঁ আকবৰে এই দৰবাৰ আগ্ৰাৰ পৰা ফাতেপুৰ চিক্ৰীলৈ তেওঁৰ সন্মানতে স্থানান্তৰ কৰিছিলে ইম্পৰ্টেণ্ট হয় এইকেইটা লাইন মই যিবিলাক ইম্পৰ্টেণ্ট হয় আণ্ডাৰলাইন কৰি যাম এনেকৈ তো নেক্সট হয় আকবৰৰ গুৰুত্বপূৰ্ণ বছৰসমূহ যি আকবৰৰ সময়ছোৱা আছিলে সেই সময়ছোৱাত কিছুমান ইভেণ্ট হৈছিলে সেইবোৰ আটাইবোৰ আমি চাওঁ আহক আৰু আকবৰৰ নৱৰত্ন ভেৰি ভেৰি ইম্পৰ্টেণ্ট নৱৰত্নসকল কি কি আছিল আৰু তেওঁলোকৰ কি কি ব্যৱস্থাৰ আছিলে সেইবিলাকো জানিব লাগিব আমি তো আকবৰৰ গুৰুত্বপূৰ্ণ 1562 চনত প্ৰথমবাৰৰ বাবে আজমেৰ ভ্ৰমণ কৰিছিলে আকবৰে অ'কে 1562 চনত যুদ্ধবন্দীসকলক বলপূৰ্বক দাসত্বলৈ ৰূপান্তৰ কৰাত নিষেধাজ্ঞা কৰিছিলে যেতিয়া আগৰ কালত যি যুদ্ধ আছিল যেতিয়া যুদ্ধত যিবিলাক বন্দী সৈন্য সামন্ত বন্দী কৰে তেওঁলোক কি কৰে লাইক লেবাৰ ৱৰ্ক কৰাই না তেওঁলোকক মানে কি বহুত কষ্টকৰ জীৱন মানে যাপন কৰিব লগা হৈছিল বন্দী হোৱাৰ পিছত তো বহুতে লাইক বন্দী হোৱাৰ পিছত মানে এনেকৈ ভাবে কি মৃত্যুবৰণ কৰাই ভাল আছিল বন্দী হোৱাটো মানে বন্দী হোৱাৰ পিছত বহুত অত্যাচাৰ কৰিছিল লাইক যেনেকৈ এই বিভিন্ন যেনেকৈ এইবিলাক নিৰ্মাণ কৰে যেনেকৈ যিবিলাক পুৰণি আপোনালোকে যেনেকৈ তাজমহল হওক সেইবিলাক কাৰ দ্বাৰা এই লেবাৰ বন্দী সৈন্যৰ দ্বাৰাইতো নিৰ্মাণ কৰিছে এইবিলাক তীৰ্থযাত্ৰা কৰ বিলোপ কৰিছিলে 1563 চনত ইম্পৰ্টেণ্ট হয় 1564 চনত জাজিয়া কৰ বিলোপ কৰে এই জাজিয়া কোনে কৰিছিল আলাউদ্দিন খিলজীয়ে কৰিছিলে জাজিয়া কৰ বিলোপ 1564 চনত কৰে আকবৰে তাৰপিছত আকৌ এটা পাগলা আহে কোন পাগলা ঔৰংজেব পাগলা আহে পাগলাই জাজিয়া কৰ আকৌ লাগু কৰে জাজিয়া কৰটো এইটো হিন্দুসকলৰ ওপৰত কৰিছিল 1571 চনত ফাতেপুৰ চিক্ৰী প্ৰতিষ্ঠা কৰিছিলে ফাতেপুৰ চিক্ৰী কেতিয়া কৰিছিলে 1571 চনত 1574 চনত মছবদাৰী ব্যৱস্থা প্ৰৱৰ্তন কৰে 1575 চনত ইবাদখানা নিৰ্মাণ কৰা হৈছিল 1579 চনত মজৰ ঘোষণা মানে ফৌজাৰীৰ দ্বাৰা লিখিত 1580 চনত দখালা বন্দোবস্ত প্ৰৱৰ্তন কৰিছিল 1582 চনত দিন-ই-ইলাহী বা তৌৰি-ই-ইলাহী প্ৰতিষ্ঠা কৰিছিল অ'কে তো নৱৰত্নসকল চাওঁ আহক ইম্পৰ্টেণ্ট বীৰবল কি আছিল বীৰবল এজন প্ৰশাসক বিষয় আছিলে যোনে আকবৰে যি নিৰ্মাণ কৰিছিল দিন-ই-ইলাহী ধৰ্ম তেওঁ গ্ৰহণ কৰিছিলে বীৰবল আপোনালোকে জানে বীৰবল আবুল ফজল এজন পণ্ডিত আৰু ৰাষ্ট্ৰনীতিবিদ আছিলে আবুল ফজল এইটো কি কাৰ কি ৰোল আছিল সেইটো সোধে দেই কুৱেশ্যন নৱৰত্নবিলাকতো জানি আপোনালোকে মনত ৰাখিব বাট ৰোলবিলাকো মনত ৰাখিব ফেইজি কোন আছিল পণ্ডিত আৰু ৰাষ্ট্ৰনীতিবিদ আৰু আবুল ফজলৰ ভাতৃ আছিলে ফেইজি অ'কে তদৰমল কোন আছিলে যি বিত্তমন্ত্ৰী আছিলে তদৰমল যি দহলা বন্দোবস্ত এইবিলাক তেওঁ কৰিছিলে অ'কে তাৰপিছত ভগৱান দাস আছিলে যি মনফদাৰ বা ভাৰমলৰ পুত্ৰ আছিলে অ'কে মানসিং কোন আছিলে যি মছবদাৰ আছিলে ক্ষমা কৰিব মনফদাৰ আছিলে ভাৰমলৰ নাতি আছিলে তেওঁ তাৰপিছত তানসেন সংগীতজ্ঞ ইম্পৰ্টেণ্ট হয় তানসেনৰ বিষয় ঠিক আছে তাৰপিছত আব্দুৰ ৰহিম খানা কোন আছিলে ৰাষ্ট্ৰনীতিবিদ হিন্দু কবি আছিলে হিন্দী কবি ক্ষমা কৰিব মোল্লা দো পিয়াজ আছিলে নৱৰত্নৰ ভিতৰত এজন অ'কে তেওঁৰ বিষয়ে ইয়াতে মেনশ্যন কৰা নাই লুচেণ্টতো মেনশ্যন কৰা নাই আৰু মই NCERT-টো চালোঁ তেওঁৰ বিষয়ে সেইটো মেনশ্যন কৰা নাই সেইটো কাৰণে মই এজ ইট ইজ দিছোঁ চ' তুলসীদাসো আছিল আকবৰৰ দিনতে বাস কৰিছিল তুলসীদাস কি আছিলে ৰামচৰিত মানস ৰচনা কৰিছিল হয়নে তো তুলসীদাসো আকবৰৰ সময়তে আছিল কুৱেশ্যন আহে আকবৰৰ মৃত্যু হওঁতে তেওঁক আগ্ৰাৰ ওচৰত চিকান্দাৰত সমাধিস্থিত কৰা হৈছিল আকবৰক
ভাৰতৰ মোগল সাম্ৰাজ্য প্ৰকৃত প্ৰতিষ্ঠাপক বুলি গণ্য কৰা হয়? বীৰবল যি ইউচুফ ফজাই জনজাতিৰ সৈতে যুদ্ধত নিহত হৈছিল 1586 চনত বীৰবল নিহত। আবুল ফজলকো যি বীৰ সিং বুলেণ্ডালে হত্যা কৰিছে 1601 চনত। আৰু আকবৰে মোগল ভাৰতক এক চৰকাৰী ভাষা পাৰ্চী দিছিলে। তো কেইটামান ইম্পৰ্টেণ্ট আমি এইটো লুচেণ্টত নাই, বাট মই এইখিনি NCERTৰ পৰা এড কৰি দিছোঁ, এইকেইটা ইম্পৰ্টেণ্ট হয়। আকবৰৰ শাসনকালৰখিনি এইখিনি ইম্পৰ্টেণ্ট হয়। তো আবুল ফজলে আকবৰনামা আকবৰৰ জীৱনী লিখিছিলে আবুল ফজলে, অ'কে, যাৰ 3টা অংশ আছিল। প্ৰথম এইটো আকবৰৰ পূৰ্বপুৰুষসকলৰ বিষয়ে 3টা পাৰ্ট আছিল দেই। আকবৰৰ যি জীৱনী আকবৰনামাখনত 3টা পাৰ্ট আছিলে। দ্বিতীয় খণ্ডটোত কি আছিলে, ই আকবৰৰ ৰাজত্বকালৰ বিষয়ে আছিলে। তৃতীয় আইনী আকবৰী, এইটো কি হৈছিল, তেওঁৰ প্ৰশাসনৰ বিষয়ে আছিলে। তো ইম্পৰ্টেণ্ট হয়। আইনী আকবৰীটো জানিব, প্ৰশাসনৰ বিষয়ে এইটো সোধে। প্ৰথম খণ্ডটো আকবৰৰ পূৰ্বপুৰুষসকলে, এনেকৈ আপোনালোকে মনত ৰাখিব। প্ৰথমটো কি আছিলে, অভিয়াছলি আকবৰৰ পূৰ্বপুৰুষ থাকিব। দ্বিতীয়টো আকবৰৰ ৰাজত্বকাল থাকিব। আৰু তৃতীয়টো আইনী আকবৰী, আইন মানে প্ৰশাসন, আপুনি জানে সেইনে, এইটো এনেকৈ মনত ৰাখিব, অ'কে। আৰু আবুল ফজলে লিখিছিলে, এইটো মনত ৰাখিব, আকবৰনামা, অ'কে। আকবৰে এই এটা অনুবাদ বিভাগো নিৰ্মাণ কৰিছিল, মক্তবখানা। ৰামায়ণ আব্দুল কাদিৰ বাদুনিয়ে পাৰ্চী ভাষালৈ অনুবাদ কৰিছিল। যি ৰামায়ণ আছিল আমাৰ, ৰামায়ণটো এই আব্দুল কাদিৰ বাদুইনে কি কৰিছিলে, পাৰ্চী ভাষালৈ অনুবাদ কৰিছিলে। মহাভাৰতকো অনুবাদ কৰিছিলে ফেইজি, এই যি আকবৰৰ নৱৰত্নৰ ভিতৰত এজন আছিলে। ফেইজি আৰু আব্দুল কাদিৰে পাৰ্চী ভাষালৈ অনুবাদ কৰিছিল আৰু ইয়াক ৰজমানামা বুলি কোৱা হৈছিল। ভেৰি ইম্পৰ্টেণ্ট হয়। মহাভাৰতো তেওঁলোকে পাৰ্চী ভাষালৈ অনুবাদ কৰিছিলে, কোনে, ফেইজি আৰু আব্দুল কাদিৰে, অ'কে। আৰু যি তেওঁৰ এইটো নাম দিছিল অনুবাদ কৰি কিনে, ৰজমানামা। লীলাৱতী ভাস্কৰাচাৰ্যৰ দ্বাৰা লিখিত ফেইজিয়ে পাৰ্চী ভাষালৈ ৰূপান্তৰ কৰিছিল। তো এই যি লীলাৱতী আছিলে, কোনে লিখিছিলে, ভাস্কৰাচাৰ্যই লিখিছিলে, আৰু এইটোও ফেইজিয়ে পাৰ্চী ভাষালৈ ট্ৰান্সলেট কৰিছিলে, অ'কে। আকবৰৰ শেষ অভিযান। আকবৰে খান্দেশ্বৰ শাসক মিৰাণ বাহাদুৰক পৰাস্ত কৰিছিলে, অ'কে। 1601 চনত আকবৰে তেওঁৰ শেষ অভিযান খান্দেশৰ এহমেদাবাদৰ অংশ আসিৰগড় দুৰ্গত চলাইছিল। আকবৰে জয় লাভ কৰিছিল। অৱশ্যে তেওঁৰ পুত্ৰ জাহাংগীৰে তেওঁৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। তো নিজৰ পুত্ৰ জাহাংগীৰে আকবৰৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। তেওঁ মৃত্যুবৰণ কৰিছিলে 1605 চনত। আগ্ৰাৰ চিকান্দ্ৰাত থকা আকবৰৰ সমাধি আছিলে, আগ্ৰাত। অলৰেডি আমি কৈছোঁ যে তেওঁৰ সমাধি ক'ত আছে, আগ্ৰাত আছে, অ'কে, আগ্ৰা চিকান্দ্ৰাত, অ'কে। তো নেক্সট আহিব আমাৰ আকবৰৰ পিছত তেওঁৰ পুত্ৰ আহে জাহাংগীৰ। জাহাংগীৰো এজন অলপ অত্যাচাৰী আছিলে, শ্বাহজাহান সিমান এটা নাছিল, বাট জাহাংগীৰৰ পুত্ৰ, তাৰপিছত শ্বাহজাহান আহে। শ্বাহজাহানৰ পিছত তেওঁৰ পুত্ৰ ঔৰংজেব আহে। ঔৰংজেবটো আৰু বেছি অত্যাচাৰী আছিল। আকবৰৰ পুত্ৰ চেলিম, যি এটা তেওঁৰ ব্লেছিংছ পাই কিনে হৈছিলে, হয়নে, প্ৰথম তেওঁ চেলিম, তাৰপিছত জাহাংগীৰ নাম হয়। চেলিম আকবৰৰ মৃত্যুৰ পিছত 1605 চনত সিংহাসনত বহে। তেওঁ 12খন অধ্যাদেশ জাৰি কৰিছিল। তেওঁ ন্যায়ৰ কঠোৰ প্ৰশাসনৰ বাবে জনাজাত আছিল, পূৰা কট্টৰতাবাদ আছিলে তেওঁ। তেওঁ ৰাজকীয় ন্যায় বিচাৰকসকলৰ বাবে আগ্ৰা দুৰ্গত জঞ্জিৰ-ই আদাল, অৰ্থাৎ ন্যায়ৰ শিকলি স্থাপন কৰিছিল। তো আমি আৰু ডিটেইল পঢ়িম। আজিলৈকে আমি এইটো জাহাংগীৰৰ এই জাষ্ট ইন্ট্ৰডাকশ্যনটোলৈকে আমি চালোঁ। জাহাংগীৰৰ পিছত আমি পঢ়িম শ্বাহজাহানৰ বিষয়ত পঢ়িম আমি ঔৰংজেবৰ বিষয়ে। ঔৰংজেবৰ পিছত আমি যি মোগলৰ আৰু প্ৰশাসন ব্যৱস্থাৰ বিষয়ে অলপ চলপ ডিটেইল আমি ভালদৰে পঢ়িম। তো এনেকৈ আমি মোগল পিৰিয়ডটো সামৰণি কৰিম আৰু এটা ক্লাছত আমি মোগল পিৰিয়ড শেষ কৰিম। তাৰপিছত আমি আহি যাম আমাৰ মডাৰ্ণ হিষ্ট্ৰীলৈকে, অ'কে, মধ্যযুগীয় হিষ্ট্ৰী
তাৰপিছত আমি কেইটামান মাৰাঠা কিঙৰ বিষয়ে আলোচনা কৰিম বাৰু তাৰপিছত আমি নেক্সট দুটা ক্লাছ হ'ব তাৰপিছত আমি মডাৰ্ণ হিষ্ট্ৰী পঢ়িম অ'কে তো এনেকৈ আমি ভালদৰে মই তথ্যবিলাক মই ইয়াতে মোৰ যি থাম্বনেইল দিছোঁ তাতে লুচেন জিকে বুলি দিছোঁ বাট মই NCERTৰ পৰা লৈছোঁ যেনেকৈ এইকেইটা তথ্য লুচেন জিকেত মানে নাছিল অ'কে বাট মই NCERTৰ পৰাও ইয়াত তুলি দিছোঁ তো সেইটো কাৰণে আপোনালোকে এইটো পুৰা ভালদৰে চাই যাব অ'কে মই এটা লাইন এটা বস্তু আপোনালোকে জানে ট্ৰান্সলেট কৰাতে কিমান টাইম লাগে তো সেইটো কাৰণে ভালদৰে আপোনালোকে এইটো এটা সুযোগ পাইছে অসমীয়াত যিসকলে প্ৰিপেৰেশ্যন কৰিছে ইংলিছত যিসকলে কৰে তো তেওঁলোকে জানেয়ে তো যিসকলে অসমীয়াত কৰিছে আপোনালোকৰ কাৰণে এটা সুযোগ ভালদৰে প্ৰিপেৰেশ্যন কৰি যাওক আৰু নোটছ বনাই যাওক আপোনালোকে অ'কে চ' লগ পাম নেক্সট ক্লাছত তেতিয়ালৈকে আপোনালোকে ভালকৈ থাকিব ধন্যবাদ আৰু চেনেলটো নতুন হয় সকলোৱে শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি যাব অ'কে আৰু কমেণ্ট কৰিব আপোনালোকক যদি আপোনালোকে টু দ্য পইণ্ট যদি নোট লাগে তাৰ কাৰণেও আপোনালোকে কমেণ্ট কৰিব পাৰে যদি নহয় ষ্টৰী আকাৰত পঢ়াব লাগে তেতিয়াহ'লে আপোনালোকে কৰিব বুলি নহয় দাদা এনেকৈ ষ্টৰী আকাৰতে কৰক তো অ'কে লগ পাম নেক্সট ক্লাছত থেংক ইউ